লোকসভা নিৰ্বাচন সমাগত তৎপৰ বিজেপিৰ নেতাকৰ্মী কোন হ'ব দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দৰং জিলাৰ বিজেপিৰ কাৰ্যালয়ত কৰ্মীৰ এমপিৰ প্ৰাৰ্থিত্ব সম্পৰ্কীয় মতামত গ্ৰহণ অভিভাৱক মন্ত্ৰী চন্দ্ৰপ্ৰসাদ পাটোৱাৰী জিলাখনৰ 12টা মণ্ডল আৰু 8টা মৰ্চাৰ উপৰিও জিলা বিষয়ববীয়া আৰু জিলা কৰ্ণধাৰ সমিতিৰ সদস্যসকলৰ মতামত গ্ৰহণ কৰে জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰপ্ৰসাদ পাটোৱাৰীয়ে উল্লেখযোগ্য যে আজিয়ে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত 4খন জিলাৰে মতামত গ্ৰহণ কৰি নিশাৰ ভাগত ৰাজ্যিক সভাপতিৰ হাতত মতামতসমূহ জমা দিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে এই মতামত লৈ বুধবাৰে ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰী দিল্লী লৈ যাব নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম আমাৰ দলৰ পৰা আমাক নিৰ্দেশ দিছিল আজি যে আমাৰ দৰং জিলা তাৰপিছত উত্তৰ কামৰূপ জিলা তামুলপুৰ জিলা আৰু আমাৰ ওদালগুৰি জিলা তাত আমাৰ জিলাৰ যিসকল কৰ্মকৰ্তা তেখেতসকলক লৈ মৰ্চাৰ সভাপতিসকলক লৈ মণ্ডলৰ সভাপতিসকলক লৈ আমাৰ আৰু যিখন আমাৰ কোৰ কমিটি থাকিব কোৰ কমিটিৰ সদস্যসকলক লৈ এটা আলোচনা কৰিবলৈ দিছিল আৰু মতামত ল'বলৈ দিছিল আৰু সেই হিচাপে আমি দলে যি হিচাপে নিৰ্দেশ দিছে সেইমতে আমি আলোচনা কৰিলোঁ আৰু সকলোৰে লগত মত বিনিময় কৰিলোঁ আৰু সকলোৰে মতামত আমি ল'লোঁ গতিকে আজি এইটো উদ্দেশ্যে আমি এই আমাৰ দলৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ আৰু আমি সকলোৰে মতামত লৈ এতিয়া আমি ওদালগুৰিলৈকে গৈ আছোঁ কিমানগৰাকী প্ৰাৰ্থীৰ সেইটো আৰু এতিয়া মই নকওঁ একো কিন্তু আমি মতামত ল'লোঁ আৰু আজিতো মই এই 3খন জিলা কৰি তাৰপিছত আজি পাৰ্টি অফিচত আজিয়ে ৰিপৰ্ট দিব লাগিব যে আমাৰ দলীয় যিসকল কৰ্মকৰ্তা তেখেতসকলে কাক বিচাৰিছে গতিকে সেইটো আমি দলত আজিয়ে আমি ৰিপৰ্ট দিব লাগিব গতিকে আমি দলত আজি ৰাতি যিমানেই নহওক আমি আমাৰ দলত এইটো ৰিপৰ্ট আজি দিব লাগিব বাকীকেইখন জিলাক গৈ পেলাই বিজেপিটো জিকিবই চবতে মানে চবৰে এটাই মত যে বিজেপি জিকিবই আৰু এটা কোনো দ্বিমত নাই না সেইবিলাক মই নকওঁ আকৌ কিন্তু ইয়াতে কোনো দ্বিমত নাই ইয়াতে বিজেপি জিকিব সেইটো যদি মই কৈ দিওঁ তেতিয়া ইয়াতে মোক দলে এইটো কোৱাটো কথা মোৰতো এইটো অধিকাৰ নাই এইটো অধিকাৰ থাকিব আমাৰ দলৰ সভাপতি আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এইটো অধিকাৰ থাকিব সেইটো অধিকাৰটো মোৰ নাই মোক পঠাইছে যে আপুনি অপিনিয়নটো লৈ আহি আমাক অপিনিয়নটো জনাওক মই অপিনিয়নটো জনাম আৰু জনালে এই যিটো প্ৰশ্ন আপুনি মোক সুধিছে সেইটো আমাৰ দলৰ সভাপতি ক'ব পাৰিব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ক'ব পাৰিব আৰু আমাৰ দলৰ মাননীয় সভাপতি ক'ব পাৰিব সেইটো মই নোৱাৰোঁ ক'ব কথাটো মই অপিনিয়ন মোক যিটো কাম দিছে দলে মই সেইটোৱে কৰিছোঁ আৰু বিধায়ক হিচাপে মোৰ এটা দায়িত্ব আৰু কৰ্তব্য আছে যে মোৰ সমষ্টিৰ আটাইখিনিয়ে মানে সংখ্যাগৰিষ্ঠতা লৈ পেলাই তেওঁলোকে যি ভাবে সেয়া মই ভাবিব লাগিব মোৰ ভাৱনাৰে মই দলীয় সতীৰ্থসকলক মই কেতিয়াও প্ৰভাৱিত মই নকৰোঁ আৰু সেই লৈ পেলাই মোৰ যিটো নেকি দৃষ্টিভংগী মই লৈছোঁ আটাইৰে পৰা সেই দৃষ্টিভংগী মই ইয়াত প্ৰকাশ কৰিছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে কি যে এই যে গণতান্ত্ৰিক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক সকলোৱে শ্ৰদ্ধা কৰে আৰু এই প্ৰক্ৰিয়াটোৰে আমাৰ প্ৰাৰ্থীজন আৰু হয়তো 2-3 দিনৰ ভিতৰতেই মানে সঠিক হ'ব আৰু ঘোষণা কৰিব আৰু যাকে ঘোষণা নকৰে কিয় আমাৰ কিন্তু প্ৰাৰ্থী যিজনক নিৰ্বাচিত কৰিব সেইজন কিন্তু আমাৰ প্ৰাৰ্থী নহয় হ'বই নোৱাৰে আমাৰ প্ৰাৰ্থী হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আচলতে মই এটা কথা কওঁ ভয়াক কাৰণো ইচ্ছা নাই কাইলৈ যদি এটা মানে মই যদি এটা মানে ভিক্ষাৰীকো মাতি আনো তেওঁ ক'ব মই হ'ম বুলি গতিকে সেইটোত মানে ডাঙৰ কথা নহয় ডাঙৰ কথাটো হৈছে কি যে ভাৰতীয় জনতা পাৰ্টী এটা গণতান্ত্ৰিকভাৱে মানে গঢ়ি উঠা এটা পাৰ্টী সেই পাৰ্টীৰ আমাৰ দুয়াকে নিজকে ভাবে যে আমি কাম কৰিছোঁ আমাৰো নামটো আহিলে ভাল বা মোৰ নামটো মানে চৰ্চা হ'লে ভাল এনেকুৱা ধৰণৰ 2-এজনো আছে যাকে দিয়ে দিয়ক মোৰ নামটো চৰ্চা হ'লে ভাল লাগে এনেকুৱা ধৰণৰ কথাও আছে সেইটো লৈ পেলাই আমাৰ হয়তো সেইবিলাক 1-2-3 মানে 1-2-3 নহ'লে 5 নম্বৰটো থাকিব পাৰে কোনোবা সেইটো এটা খুব ভাল ইণ্টাৰেষ্টিং দিশ যে মানুহ সচেতন হৈছে আৰু মানুহ সচেতন হোৱাৰ কাৰণে আমাৰ পাৰ্টীৰ মানে যিটো নেকি দায়বদ্ধতা আৰু বেছি অধিক হৈছে আৰু এই গণতান্ত্ৰিক পৰম্পৰাত ভাৰতৰ মই নকওঁৱেই যে ভাৰতক আজি প্ৰত্যেকখন মানে বিদেশী দেশে শ্ৰদ্ধা কৰে আমাৰ এই যিটো নেকি গণতান্ত্ৰিক যিটো পদ্ধতি সেই পদ্ধতিটোৰ বাবেই
শ্ৰদ্ধা কৰে। স্থানীয় প্ৰাৰ্থীৰ কথা বিশেষকৈ ওলাই আছে। স্থানীয় প্ৰাৰ্থীৰ কথাটো বিচাৰিব স্বাভাৱিক, এইটো স্বাভাৱিক, কাৰণ এইটো এটা মানুহৰ মানে এটা চিন্তন মনত মানে আমাৰ নিজৰ লগ পোৱা মানুহ এজন হ'লে ভাল। কিন্তু আমাৰ পাৰ্টিটোৱে আকৌ এনেকুৱা কথা আছে যে য'ৰ পৰাই যাক আমি নিৰ্বাচিত কৰিবৰ কাৰণে নামটো আহিব নহয়, তেওঁ কিন্তু স্থানীয় মানুহ হিচাপে কাম কৰিব লাগিব। এতিয়া আজি আপোনালোকে আমাৰ আগৰ যিগৰাকী MP গৰাকীৰ কথা কৈছোঁ, তেওঁতো আমাৰ স্থানীয় নাছিল, কিন্তু তেওঁতোতো আপুনি দেখিছে যে আমাৰ যি মুহূৰ্ততে তেওঁ পায় সেই মুহূৰ্ততেতো আমি পাইছোঁ। কাৰণ কিয় পাইছোঁ? এয়া আমাৰ নীতি। আৰু আজি ধৰ ময়ে মোকো যদি কয় বোলে আপুনি একেবাৰে আৰু বাহিৰলৈ গুচি যাওক, মৰি যাবই লাগিব। ভালকৈ কৰিছে আগৰ মানে MP বিলাকৰ লগতো মোৰ সম্পৰ্ক আছিল নহয়, কিন্তু এগৰাকী MP আমি সেইবিলাক মিছা কথা ক'ব নাপায়। এগৰাকী MPয়ে যেনেকৈ আমাৰ সমষ্টিটোতে বেছি অধিক তেখেতৰ মানে MP ধন দিছে, বহু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কিছুমান কামো তেখেতে কৰিছে। আৰু মইতো কৈছোঁৱে যে কুৰুৱা দলঙেই হওক বা আমাৰ এই যে ৰাষ্ট্ৰীয় ঘাইপথেই হওক, বাইলেনেই হওক, মানে মংগলদৈ বাইলেনেই হওক বা অন্যান্য বহুকেইটা পথৰ ঘাটৰ অন্য কথাই কওঁ, এইবিলাক ক্ষেত্ৰত কিন্তু আমি এক হৈ কাম কৰিছোঁ। কংগ্ৰেছে এটা কথা কৈছে যে বাইপাছটো মানে কংগ্ৰেছৰ দিনতে হৈছে বুলি দিনাখন কৈছে। পাগল হৈছে সিহঁত, পাগল হৈছে নহয়। তাহানিতে মানে ৰাস্তাটো বনাইছিলে, যদি সেই সময়ৰ মানে আগৰ MP গৰাকীয়ে যদি তাতে এটা খুঁটা পুতিছিল, সেয়ে নেকি বনোৱা? কথা তেনেকুৱা নহয়। কথাটো হৈছে কি যে এতিয়া নতুন ধৰণে এই 4 লেন, এই বস্তু 4 লেন, আগতে 1 লেনৰ 1 লেন আছিলে, গতিকে এতিয়া 4 লেনৰ নিৰ্মাতা কোন? দায়িত্বকে আমি ক'বই লাগিব। মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় আমাৰ যিগৰাকী আমাৰ গড়কাপ্তানী মন্ত্ৰী, আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আৰু লগতে আমাৰ সাংসদগৰাকী, আৰু তাৰ লগত আমিও যুক্ত হ'ব লাগিব নহয়। আমিতো একেলগে কাম কৰোঁ। অকল এয়ে নহয়, আজি আপোনালোকে এটা কথা মন কৰিব যে আমাৰ চিপাঝাৰ সমষ্টিৰ কথা মই নকওঁ, কিন্তু আমাৰ মংগলদৈ দৰং জিলাখনত আমি যিকেইজন বিধায়ক আছোঁ, প্ৰত্যেকটো দলৰ নাই জানো, আমি এইটো মংগলদৈ হকে একেলগে কাম কৰোঁ। এইটো বিৰোধিতা হোৱাৰ কাৰণে ভাল হৈছে। কিয় ভাল হৈছে জানে? যে তেওঁলোকে মানে বিচাৰে কি যে আমাক অকণমান মানে পাত্তাটো দিয়কচোন, আমাক কেতিয়াও মুখখনটো চিনাকি হওক, বা আৰু এনেকুৱা কথাও আছে যে কোনোবা 2-এজনে হয়তো কৈছে তহঁতে মোৰ নামটো যদি ক'বিছিল, মোৰ লগত থাকিলে তহঁতে বেছি সুবিধা পাবি। আজিকালি সুবিধাৰ মানে কথা আছেতো, কিন্তু মই জানো যে BJP যিসকলে নেকি যাৰ নামেই নকওক কিয়, যেতিয়া BJP প্ৰাৰ্থী যেতিয়া ঘোষণা হ'ব নহয়, সকলোৰে লক্ষ্য হ'ব কি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আৰু সকলোৰে লক্ষ্য হ'ব কি যে পদুম ফুল।